গুড মৰ্ণিং গাইজ। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট বনাব ওলাইছোঁ। এইটো আটা মাৰিলোঁ, আলু বইল কৰিছোঁ, নহৰু, জালুক, আদা, পিঁয়াজ, এইখিনি মান ধনিয়া। এতিয়া মই এইখিনি যোগাৰ কৰি তেল দিলোঁ কেৰাহীত। এতিয়া পিঁয়াজখিনি দিলোঁ, আদা নহৰুখিনি দি দিম। কম তেলত দিছোঁ আৰু কম তেলত ভাজি লৈছোঁ। ভাজি লৈ এতিয়া ধনিয়া গুড়া দিলোঁ অলপমান, জিৰা গুড়া অলপমান দিলোঁ। তাৰপিছত এইখিনি লৰাই হালধি নিমখ দি কেনে জলকীয়া গুড়ি দিলোঁ। এইখিনি অলপ কম তেলত ভাজিছোঁ কাৰণ পিছত নহ'লে পৰঠা বনাবলৈ দিগদাৰ হয়। আলু দিলোঁ, আলুখিনি ভাজি লৈ নিমখ অকণমান, তাৰপিছত ধনিয়া পাতখিনি দি দিলোঁ। দি অলপ লৰাই এইটো টমেটো চচ দিছোঁ দেই। টমেটো চচ দিলোঁ। এতিয়া গিলাচেৰে গৰম হৈ আছে নহয়, গিলাচেৰে মানে হেৰি কৰি দিছোঁ। তাৰপিছত এই পেষ্টখিনি এতিয়া মই ৰুটিখন অলপ বহল কৰি লৈছোঁ, লৈ পেষ্টখিনি ভৰাই দিছোঁ। মই এনেকে লওঁ মানে, তেতিয়া সুবিধা পাওঁ। মই এনেকে বনাওঁ তাৰমানে। তাৰপিছত এতিয়া অকণমান ঘি বেলনাটোত দি লৈছোঁ। বেলনাটোত যদি ঘি বা তেল নিদিয়ে পৰঠাখন মানে ফাটি যায়। ফাটি গ'লে আলুবিলাক ওলাই যায়, ভিতৰত থকা পেষ্টখিনি ওলাই যায়, তেতিয়া বস্তুটো নুফুলে। আৰু এতিয়া ঘি দিলোঁ মই টাৱাত। ঘি দি গৰম হ'ল, দি দিলোঁ পৰঠাখন। এতিয়া দিলোঁ, ফুলিছে দেখিছে। আৰু বেলোতে খুব সাৱধানে বেলিব, বেছি ওজন দি কেনে জোৰকে নেবেলিব, তাৰমানে হালকা হাতেৰে বেলিব। তেতিয়া মানে বস্তুটো ওলাই নাযায়। আৰু পৰঠা বনালোঁ। অকণমান তেল দি দিছোঁ, এইখন আকৌ ঘি দিছোঁ দেই, তেল নহয়। পৰঠা হৈ গ'ল। এতিয়া মোৰ ব্ৰেকফাষ্ট ৰেডি হ'ল। গাইজ, কেতিয়াবা আপোনালোকে এনেকে বনাই খাবচোন, খুব ভাল লাগে।